গোৱালপাৰাৰ কোটাৰপাৰা ফকৰুদ্দিন আলী আহমেদ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতি গঠন। গোৱালপাৰা জিলাৰ পূব সমষ্টিৰ অন্তৰ্গত কোটাৰপাৰা ফকৰুদ্দিন আলী আহমেদ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতি গঠন সম্পৰ্কে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাত সভাপতিত্ব কৰে ফকৰুদ্দিন আলী আহমেদ ছিনিয়ৰ স্কুলৰ অধ্যক্ষা জেউতি পাটগিৰিয়ে। সভাত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক, অভিভাৱিকা আৰু সমাজৰ সচেতন ব্যক্তিসকল উপস্থিত থাকে। সভাত আজিবুৰ ৰহমানক সভাপতি আৰু উপ সভাপতি হিচাপে ইলিয়াছ আহমেদক লৈ এখন নতুন কমিটি গঠন কৰা হয়। সভাত উপস্থিত থাকে প্ৰাক্তন অধ্যক্ষ আব্দুল পাটেল, প্ৰাক্তন অধীক্ষক আব্দুল হাছেন, বিএছএফৰ অৱসৰপ্ৰাপ্ত আব্দুল আজিজ, চুৰাপালে মোল্লা, ছায়াদ আলীৰ লগতে আন কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। আজি আমাৰ এই শিক্ষানুষ্ঠানখনৰ FMH ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ SMDC-খন গঠন কৰা হ'ল। SMDC গঠন কৰাৰ মোৰ যিটো অৰ্ডাৰ পাইছিলোঁ, অৰ্ডাৰ মৰ্মে মই সাধাৰণ মিটিং এখন দিছিলোঁ, জেনেৰেল মিটিং হিচাপে, আৰু গোটেইখিনি মই অঞ্চলত যিখিনি আমি এইটো অঞ্চলৰ মুৰব্বীয়া সমাজ বা যিখিনি মানুহ আছে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু লগতে আমি ষ্টুডেণ্ট আমাৰ দুটা ক্লাছৰে গাৰ্জেনখিনিকো আমি ইয়াত মাতিছিলোঁ, আৰু সেই মৰ্মে এখন মিটিং হৈ যায়, জেনেৰেল মিটিং হৈ যায়। আৰু সেই জেনেৰেল মিটিং মৰ্মে আমাৰ যিটো ব্যৱস্থাৰ দ্বাৰা যিখিনি ক্ৰাইটেৰিয়া দিছিল, ক্ৰাইটেৰিয়াৰ মাজেৰে আমাৰ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টটো আমি নিৰ্বাচন কৰি আমাক ৰাইজে দিলে। ভাইচ প্ৰেচিডেণ্টৰ নামটো কি আছে? কি কৈছে? প্ৰেচিডেণ্টৰ নামটো কি আছে? আজিবুৰ ৰহমান আৰু ভাইচ প্ৰেচিডেণ্ট ইলিয়াছ আহমেদ। ৰাইজৰ পৰা বাছি দিছে, আমি সন্তুষ্ট। এই অঞ্চলৰে স্থানীয় যুৱক শৃংখলাবদ্ধভাৱে হৈছে, শৃংখলাবদ্ধভাৱে ৰাইজৰ মাজৰ পৰা তেওঁলোক দুজনক আমাক বাছি দিছে, আৰু আমাৰ কমিটিখন গঠন কৰাত ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে সমূহ অঞ্চলবাসীৰ ৰাইজক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাৰণে এক ঐতিহাসিক দিন। এইখন বিদ্যালয়তে মই অধ্যয়ন কৰি গৈছিলোঁ, আৰু এইখন বিদ্যালয়তে মোক আজি যি গুৰু দায়িত্ব অৰ্পণ কৰিলে, তাৰ কাৰণে যিসকল স্থানীয় ব্যক্তি আছিল, মই মুৰব্বী আছিল, শিক্ষাগুৰুসকল আছে, তেওঁলোকলৈ মই আন্তৰিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ মোৰ শিক্ষয়িত্ৰী আছিলে শিক্ষা বিভাগৰ, তেওঁৰ পৰাও মই যথেষ্ট শিক্ষা গ্ৰহণ কৰিছিলোঁ, আৰু তেওঁৰ অধীনত মই এজন সভাপতি হিচাপে মোক আজি ৰাইজে যি বাছনি কৰিলে, তাৰ কাৰণে মই ৰাইজৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনবোৰত এই শিক্ষানুষ্ঠানৰ হৈ যাতে সংস্কাৰমূলক শৈক্ষিক দিশত কিছু কাম কৰি যাব পাৰোঁ, সেই দিশত মই যথেষ্ট গুৰুত্ব আৰোপ কৰিম, আৰু সকলোকে লগত লৈ এই অনুষ্ঠানখন আগুৱাই লৈ যাম বুলি মই আজি প্ৰতিশ্ৰুতি কৰিম। আপুনি যিহেতু আজি সভাপতি হ'ল, শিক্ষামূলক কি কথা আপুনি সমাজখনত বাৰ্তা দিব? আজি শিক্ষামূলক সংস্কাৰৰ যথেষ্ট প্ৰয়োজন আহি পৰিছে, বিশেষকৈ উঠি অহা যুৱচামৰ কিছু নৈতিক মানে এক কথাত ক'ব গ'লে তেওঁলোকৰ যিটো নৈতিক দিশত যিখিনি মানে কি কয় এইটো মানে পৰি যোৱাৰ নিচিনা হৈছে, সেইটো যাতে নাযায়, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম এই দিশত, আৰু তেওঁলোকক যাতে ভাল সংস্কাৰী ছাত্ৰ হিচাপে বা সংস্কাৰী এজন মানে ছাত্ৰ হিচাপে অনাগত দিনত যাতে গঢ়ি তুলিব পাৰোঁ, সেই দিশত যথেষ্ট চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীৰ মাজত আজিকালি গুটখা তেনেধৰণৰ নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনটো বেছি হৈছে, এই ক্ষেত্ৰত কি জনাব? হয়, এইটো এটা বৰ সাংঘাতিক সমস্যা হৈ পৰিছে। এই ক্ষেত্ৰত কেৱল শিক্ষানুষ্ঠানৰ মানুহৰ যিখিনি জড়িত তেওঁলোকৰে যে দায়িত্ব সেইটো নহয়, অভিভাৱকৰ লগতে স্থানীয় মই মুৰব্বী যিখিনি আছে তেওঁলোকৰো এটা নৈতিক দায়িত্ব আছে এই দিশত গুৰুত্ব আৰোপ কৰা। ইয়াৰ সুফল আৰু কুফল এই দুয়োটাই মানে আলোচনাৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে বা সমাজ সংস্কাৰৰ জৰিয়তে এইখিনি দূৰ কৰাৰ